সৰুৰে পৰা দেউতাৰ বন্ধুৰ ল'ৰাজন আমাৰ ঘৰতে আছিল। তাৰ মাক দেউতাক সৰুতে ঢুকাইছিল। তাৰ বয়স 25 বছৰ। তাৰ নাম দিগন্ত। সি মোৰ মা আৰু দেউতাতকৈও বেছি ঘনিষ্ঠ আছিল। লাহে লাহে মই ডাঙৰ হৈ আহিছিলোঁ আৰু তাৰ মোৰ মাজৰ বন্ধুত্বও গভীৰ হৈ আহিবলৈ ধৰিছিল। সেই সময়ত মই নতুনকৈ যৌৱনত ভৰি দিছিলোঁ। যেতিয়া মোৰ বয়স 15 বছৰ আছিল, তেতিয়া লগৰ বন্ধু বান্ধৱীসকলৰ পৰা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ সম্পৰ্কৰ বিষয়ে নতুন নতুন কথা শুনিছিলোঁ। দিগন্তৰ লগত মোৰ বন্ধুত্ব ইমানেই গভীৰ আছিল যে মই সকলো কথা তাৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু তাৰ লগত কথা পাতি মনটো বহুত পাতল হৈ পৰিছিল মোৰ। তাৰপিছত এদিন ৰাতি মা আৰু দেউতা ঘৰত নথকাৰ সময়ত তাৰ মূৰৰ বহুত বিষ হৈছিল আৰু সি মোক কৈছিল যে পূজা, প্লিজ মোৰ বাবে একাপ চাহ বনাই আনি মোৰ ৰুমলৈ আহা তুমি। মই তেতিয়া খৰধৰকৈ চাহ বনাই তাৰ ৰুমলৈ গ'লোঁ। সি মোক চাহখিনি টেবুলত ৰাখিবলৈ ক'লে। চাহখিনি টেবুলত থৈ উভতি আহিব লওঁতে সি মোক গাত ধৰি ক'লে, শুনা, আজি ঘৰত কোনোৱেই নাই। তোমাৰ হয়তো অকলে ভয় লাগিব পাৰে। গতিকে আজি তুমি মোৰ ৰুমতে শুৱা। মই তোমাক এটা ভিডিঅ' দেখুৱাম। তাৰ পিছতে সি মই তোমাক বুলি কৈ ৰৈ গৈছিল। আৰু এনেকৈ যেতিয়া মই ভিডিঅ'টো চাইছিলোঁ, তেতিয়া লগে লগে মোৰ লগত। মোৰ নাম পূজা। মোৰ বয়স 15 বছৰ। মই এইবাৰ নতুনকৈ মেট্ৰিক পাছ হৈছোঁ। মোৰ পঢ়িবলৈ বৰ মন আছিল, কিন্তু মোৰ দেউতাৰ চিন্তাধাৰাবোৰ অলপ পুৰণিকলীয়া আছিল। তেওঁ বিচাৰিছিল যে মই পঢ়া শুনা বাদ দি ঘৰৰ কাম কাজত মাক সহায় কৰোঁ। ছোৱালীয়েনো পঢ়ি শুনি কি কৰিব, সদায় তেওঁ তেনেকুৱা কথাবিলাক কৈ গৈছিল। তেওঁ লগতে এইটো কথাও কৈছিল যে এদিন বিয়া হয়তো আন এখন ঘৰলৈ গুচি যাব লাগিব। মই মা আৰু দিগন্তক ক'লোঁ যে মই পঢ়িবলৈ বিচাৰোঁ। গতিকে তোমালোক দুয়োজনে মিলি দেউতাক মান্তি কৰোৱা, পতিয়ন নিয়াবলৈ চেষ্টা কৰা। মায়ে দেউতাক মান্তি কৰাবলৈ চেষ্টা কৰিলে, কিন্তু দেউতাই মান্তি হোৱা নাছিল। তেওঁ কৈছিল যে আজিকালি কলেজত পঢ়া শুনা কম আৰু ভালপোৱা বেছি হয়। তাৰ পিছতে দিগন্তই দেউতাকক বুজাই দিছিল যে পূজাই তেনেকুৱা একো কাম নকৰে, মাত্ৰ তাই জীৱনত পঢ়ি যাব। দিগন্তৰ কথাখিনি শুনি দেউতাই মোক কলেজলৈ পঠিয়াবলৈ মান্তি হ'ল। দেউতাই ক'লে যে আজিৰ পৰা পূজাৰ দায়িত্ব তোমাৰ। যদি তাই কিবা এটা ভুল কাম কৰে আৰু পৰিয়াললৈ যদি কিবা এটা দাগ আনে, তেন্তে পূজাৰ লগতে তোমাকো ঘৰৰ পৰা মই উলিয়াই দিম। সি ক'লে যে খুৰা, তুমি একেবাৰে চিন্তা নকৰিবা, মই পূজাৰ প্ৰতিটো খোজৰ ওপৰত চকু ৰাখিম। সেইটো সময়ত মই নাজানিছিলোঁ যে দিগন্তৰ হৃদয়ত মোৰ বাবে কি আছিল আৰু সি কিয় মোক ইমান সমৰ্থন কৰি গৈছিল। কিন্তু মই এইটো কথা কেতিয়াও ভবা নাছিলোঁ যে তাৰ লগত মোৰ বন্ধুত্ব ইমান আগুৱাই যাব বুলি। কেইদিনমানৰ পাছতে দিগন্তই মোক লগত লৈ কলেজত নামভৰ্তি কৰি দিলে। প্ৰথমতে মই বৰ সুখী হৈ পৰিছিলোঁ। মই এতিয়া নিয়মিতভাৱে পঢ়িবলৈ আৰম্ভ কৰিলোঁ আৰু কলেজৰ কাৰোৰে লগত মই ফ্ৰী হ'ব পৰা নাছিলোঁ। কলেজত দিনটো যি হয় মই ঘৰলৈ আহি তাক সকলোবিলাক কৈছিলোঁ। দিগন্তও মোৰ লগত বহুত ফ্ৰী হৈ কথা বতৰা পাতিছিল। তাৰপিছত কলেজত এজনী ছোৱালীৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিল। তাইৰ লগত বন্ধুত্ব কৰাৰ পিছত মোৰ জীৱনটো একেবাৰে সলনি হ'বলৈ ধৰিছিল। সেই ছোৱালীজনীয়ে তাইৰ এংগেজমেণ্ট হৈ গ'ল বুলি কৈছিল। এনেকৈয়ে এদিন তাই মোক তাইৰ হ'বলগীয়া গিৰিয়েকৰ লগত চিনাকি কৰাই দিছিল। তাই মোক ক'লে যে আমাৰ বিয়াখন ঠিক হৈ আছে। গতিকে আমি দুয়োজনে ইজনে সিজনৰ লগত সেই সকলোবোৰ সীমা অতিক্ৰম কৰিলোঁ, যিবোৰ স্বামী স্ত্ৰীয়ে কৰে। এতিয়া আমাৰ মাজত কোনো পৰ্দা নাই। তাৰপিছত মই মোৰ বান্ধৱীৰ পৰা এই সকলোবোৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ, যিটো জনাৰ হয়তো মোৰ বয়স হোৱা নাছিল। তাৰপিছত সঁচাকৈ তেনেকুৱাই হ'ল। মই সেইবোৰ কথাৰ প্ৰতি বৰ আগ্ৰহী হ'বলৈ ধৰিলোঁ। মোৰ কোনো ল'ৰাৰ লগত বন্ধুত্ব নাছিল। গতিকে এনেবোৰ কথা ভাবিলেই মোৰ মনলৈ দিগন্তৰ কথাই আহিছিল। আৰু তেতিয়াই মই মনটোক বুজাইছিলোঁ যে পূজা, এইবোৰ কি আজে বাজে কথা ভাবি আছা। সি মোৰ ভাল বন্ধুৰ লগতে এজন দাদা, কিন্তু সদায় তাৰ আচাৰ ব্যৱহাৰ আৰু চিন্তাধাৰাই মোক তাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ ধৰিছিল। মই তাৰ অন্তৰৰ কথাবোৰ এতিয়াও জানিব পৰা নাছিলোঁ। কিন্তু কেতিয়াবা সি মোৰ লগত বহুত কঠোৰ হৈ মোক সোঁৱৰাই দিলে যে তোমাৰ দেউতা বহুত খঙাল আৰু কঠোৰ, আৰু যদি তুমি কিবা ভুল কৰা তেতিয়া তেওঁ তোমাৰ লগতে মোকো ঘৰৰ পৰা বাহিৰ কৰি দিব। এতিয়া তাৰ এই কথাবিলাক শুনি মই নিজকে নিয়ন্ত্ৰণ কৰিছিলোঁ। কিন্তু কয় যে প্ৰেমে একো বাধা নামানে। মই যেতিয়াই কলেজলৈ যাওঁ তেতিয়াই মোৰ বান্ধৱীৰ পৰা এইবোৰ কথা শুনিবলৈ পাইছিলোঁ। কলেজৰ পৰা ঘৰলৈ ঘূৰি আহি বান্ধৱীয়ে কোৱা কথাবোৰ ভাবিবলৈ ধৰিছিলোঁ। সেইদিনা দিগন্তই অফিচৰ পৰা ঘৰলৈ ঘূৰি আহি মোৰ ওচৰত বহি ক'লে, পূজা, ইমান গভীৰকৈ তুমি কি ভাবি আছা? মই তেতিয়া এবাৰ তাৰ ফালে চকু ফুৰালোঁ। তুমি জানানে আজি মোৰ বান্ধৱীয়ে মোক কি কথা কৈছিল? সদায়ৰ দৰে আজিও মই মোৰ অনুভৱবোৰ তাৰ লগত শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। সৰুৰে পৰাই মোৰ অভ্যাস আছিল যে মই তাক সকলো কথা কৈছিলোঁ। সি মোক ওপৰৰ পৰা তললৈ চাই ক'লে, কোৱাচোন
তোমাৰ বান্ধৱীয়েনো তোমাক কি কথা ক'লে? মই তেতিয়া ক'লোঁ যে মোৰ বান্ধৱীজনীয়ে মোক যিবিলাক কথা কৈছে সেইবিলাক ইণ্টাৰনেটত খুব সহজভাৱে উপলব্ধ ভিডিঅ'। তোমাৰ লগত এটা মোবাইলো আছে আৰু তোমাৰ নেট পেকো আছে। তুমিও চাগৈ সেই ভিডিঅ'বোৰ চাইছা ন? গতিকে আমি দুয়ো একেলগে ভিডিঅ' চাওঁ ব'লা। তেতিয়া সি চকু দুটা ডাঙৰ কৰি মোৰ ফালে চাইছিল। মোৰ এনে লাগিছিল যেন সি মোক এতিয়া বহুত গালি দিব। কিন্তু সি মোৰ ফালে মৰমেৰে চালে আৰু তাৰপিছত সি নিজৰ অন্তৰত কিবা এটা সিদ্ধান্ত ল'লে। তাৰপিছত সি হাঁহি মাৰি মোক ক'বলৈ ধৰিলে, চোৱা পূজা, এনেধৰণৰ কথা তুমি তোমাৰ দেউতাৰ আগত নক'বা। নহ'লে তোমাৰ দেউতাই তোমাৰ লগতে মোকো এইখন ঘৰৰ পৰা উলিয়াই দিব। কাৰণ মই তোমাৰ দায়িত্ব লৈছোঁ আৰু তেতিয়া মোৰ বাবে থকাৰ ব্যৱস্থাৰ সমস্যা হ'ব। যদিহে তুমি ভিডিঅ' চাবলৈ বিচাৰিছা তেনেহ'লে ৰাতি মোৰ ৰুমলৈ আহিবা। মই তোমাক সকলো ধৰণৰ ভিডিঅ'বিলাক দেখুৱাম। সেইটো সময়ত দিগন্তৰ চকুত এটা বেলেগ ধৰণৰ হাঁহি আছিল, যিটো মই বুজিব পৰা নাছিলোঁ। তাৰপিছত সি নিজৰ ৰুমলৈ গ'ল আৰু মই পঢ়া শুনাত মন দিবলৈ ধৰিলোঁ। এনেকৈয়ে আগন্তুক সময়ত কি হ'ব সেই কথা মই ভাবিবলৈ ধৰিলোঁ। ইফালে আকৌ মোৰ পঢ়া শুনা কৰিবলৈ একেবাৰে মন যোৱা নাছিল। কিন্তু পঢ়াৰ ক্ষেত্ৰত দিগন্ত বৰ কঠোৰ আছিল। তাৰ বাবে কিন্তু পঢ়াটো বহুত গুৰুত্বপূৰ্ণ আছিল। সি মোক কৈছিল যে প্ৰথমে তুমি তোমাৰ পঢ়া শুনাত মন দিয়া। জীৱনত ফূৰ্তি কৰিবলৈ বহুত দিন পাবা। সি কৈছিল যে পঢ়াত ভাল হ'লে তোমাৰ দেউতাই তোমাক বুজিব আৰু তোমাক স্বাধীনতা দিব। তোমাৰ বাবে ঘৰৰ দুৱাৰমুখ সদায় খোলা থাকিব। আৰু এইবোৰ কথা মোৰ বহুত ঠিকেই যেন লাগিছিল। গতিকে মই হৃদয়ৰ পৰা সকলো কথাবিলাক আঁতৰাই পঢ়া শুনাত মন দিবলৈ ধৰিছিলোঁ। এনেকৈ সকলো কাম শেষ কৰি মই ৰাতি দিগন্তৰ ৰুমলৈ গ'লোঁ। মই তাৰ ৰুমত সোমাওঁতে সি ছোৱালীৰ মেগাজিন চাই আছিল। মোক দেখাৰ লগে লগে সি হাঁহিবলৈ ধৰিলে আৰু মেগাজিনখন লুকুৱাই থ'লে। মই তাৰ ওচৰত বহি ক'লোঁ, দিগন্ত, সেই ভিডিঅ'বিলাক সোনকালে দেখাই দিয়া, নহ'লে দেউতা আহি পৰিব। সি এতিয়া ভিডিঅ'বিলাক দেখুৱাবলৈ লওঁতেও দেউতা তাৰ ৰুমলৈ আহিল। তেতিয়া তেওঁ মোক ক'লে যে তুমি ইমান ৰাতি দিগন্তৰ ৰুমত কি কৰি আছা? সোনকালে তুমি নিজৰ ৰুমলৈ যোৱা। দেউতা বৰ খঙাল আৰু কঠোৰ স্বভাৱৰ আছিল। মই তেওঁক বহুত ভয় কৰিছিলোঁ। গতিকে তেওঁ খঙেৰে এই কথা কোৱাৰ লগে লগে মই মোৰ ৰুমলৈ গুচি আহিছিলোঁ। তাৰ ৰুমৰ পৰা ওলাই অহাৰ লগে লগে মই ভাবিছিলোঁ যে দেউতা যেতিয়া দিগন্তৰ ৰুমৰ পৰা ওলাই যাব তেতিয়া মই আকৌ তাৰ ৰুমলৈ গুচি যাম। কিন্তু হয়তো আজি দেউতাৰ লগত কিবা গুৰুত্বপূৰ্ণ কাম আছিল, সেয়েহে দেউতা বহু সময় ধৰি তাৰ ৰুমতে আছিল। মই ৰৈ ৰৈ কেতিয়া টোপনি গ'লোঁ গমেই নাপালোঁ। পিছদিনা কলেজৰ পৰা উভতি অহাৰ পিছত মই আগ্ৰহেৰে ৰাতিলৈ অপেক্ষা কৰি আছিলোঁ। ৰাতি হোৱাত মই তাৰ ৰুমলৈ গ'লোঁ, কিন্তু সি ক'লে যে মই এতিয়া অফিচৰ কাম কৰি আছোঁ। তুমি কিছু সময়ৰ পিছত মোৰ ৰুমলৈ আহিবা, তেতিয়াহে মই তোমাক ভিডিঅ'টো দেখুৱাবলৈ পাৰিম। মই ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো চাবলৈ আগ্ৰহী হৈ আছিলোঁ। সেইকাৰণে তাৰ ওপৰত মোৰ অলপ খং উঠিল। মোৰ মোবাইলতো নেটপেক ভৰোৱা আছিল। তেনেতে নতুন নম্বৰৰ পৰা মোৰ মোবাইলত এটা মেছেজ আহিল। মেছেজত পঠোৱা ফটোবোৰ দেখি মই হতভম্ব হৈ পৰিছিলোঁ। এতিয়া মই সেই ফটোবিলাক বৰ আগ্ৰহেৰে চাবলৈ ধৰিছিলোঁ। তেনে সময়তে আকৌ মেছেজ আহিবলৈ ধৰিলে। তেওঁ অতি ৰোমেণ্টিক ধৰণেৰে কথাবোৰ লিখি দিছিল। গতিকে ময়ো তেওঁক একেধৰণে ৰিপ্লাই দিবলৈ ধৰিলোঁ। তাৰপিছত মই ভাবিলোঁ যে এই কথাটো মই দিগন্তক কওঁ। মই লগে লগে তাৰ ৰুমলৈ আহিলোঁ, কিন্তু তাৰ ৰুমৰ দুৱাৰখন বন্ধ হৈ আছিল। মই মোৰ ৰুমলৈ এতিয়া উভতি আহিছিলোঁ। তাৰপিছত উভতি আহি মই সেই অচিনাকি ল'ৰাজনৰ লগত আকৌ কথা পাতিবলৈ ধৰিলোঁ। এতিয়া মেছেজত কথা পাতি থাকোঁতে মই তাক চাওঁ বুলি তেওঁক চাবলৈ বিচাৰিছিলোঁ। তুমি ভিডিঅ' কল কৰা, মই তেতিয়া ল'ৰাটোক কৈছিলোঁ, কিন্তু ল'ৰাটোৱে সম্পূৰ্ণৰূপে নাকচ কৰিলে। তাৰপিছত যেতিয়া মই মোৰ ৰুমৰ পৰা ওলাই আহিলোঁ তেতিয়া মোৰ চকু দিগন্তৰ ওপৰত পৰিল। সি নিজৰ ৰুমৰ পৰা ওলাই আহি চিৰিৰে টেৰেছলৈ গৈ আছিল আৰু তাৰ হাতত মোবাইল ফোন এটা আছিল। মই তেতিয়া তাক দেখি আচৰিত হ'লোঁ যে ইমান ৰাতি সি কিয় টেৰেছৰ ওপৰলৈ গৈছে বুলি। সেইটো সময়ত ৰাতি 12 বাজিছিল, যদিও মোৰ টোপনি অহা নাছিল। মনলৈ এটা সন্দেহ আহিছিল যে দিগন্তই মোক নতুন নম্বৰৰ পৰা মেছেজ কৰা নাইতো। এইবোৰ কথা ভাবি ভাবি কেতিয়া টোপনি গ'লোঁ গমেই নাপালোঁ। ৰাতিপুৱা তাক দেখি এনে লাগিল যেন সি বহুত আনন্দত আছিল। মোৰ লগতো হাঁহি এটা মাৰি কথা পাতিছিল। আগতে মই কলেজলৈ খোজকাঢ়ি গৈছিলোঁ, কিন্তু আজি সি মোক কৈছিল যে আজি মই তোমাক মোৰ বাইকেৰে কলেজলৈ লৈ যাম বুলি। মই তাৰ লগত কলেজলৈ গ'লোঁ। যেতিয়া ক্লাছ শেষ হ'ল মই গেটৰ বাহিৰলৈ ওলাই আহিলোঁ, তেতিয়া দিগন্তই মোৰ বাবে অপেক্ষা কৰি থকা দেখিছিলোঁ। আজি মোৰ মনটো বৰ দুখ লাগি আছিল, কাৰণ বান্ধৱী আৰু মোৰ মাজত কাজিয়া হৈছিল। দিগন্তই বাটত মোৰ দুখৰ কাৰণ সোধাত মই ক'লোঁ যে আজি মোৰ মৰমৰ বান্ধৱীজনীৰ লগত মোৰ কাজিয়াৰ সৃষ্টি হৈছিল।
তেতিয়াই দিগন্তই ক'লে যে ব'লা তেনেহ'লে আজিয়েই মই তোমাৰ মনটো ভাল কৰি দিওঁ। দিগন্তই বাইকখন বিৰিয়ানীৰ দোকান এখনত ৰখালে। সি জানে যে মই বিৰিয়ানী খাই বহুত ভাল পাওঁ। তাৰপিছত আমি দুয়ো বহি বিৰিয়ানী খালোঁ। তাৰপিছত মই তাৰ লগত ঘৰলৈ বুলি উভতি আহিছিলোঁ। ঘৰলৈ আহি গম পালোঁ যে মা আৰু দেউতা ঘৰত নাছিল। তেওঁলোকে আত্মীয়ৰ বিয়ালৈ গৈছিল। দিগন্তই মোক সুধিবলৈ ধৰিলে যে তুমি মোক আকৌ সেই ভিডিঅ'বোৰ চোৱাৰ কথা নক'লা যে। মই তাক ক'লোঁ যে মই সেই ভিডিঅ'বোৰ চালোৱেই। সি হঠাৎ থতমত খাই মোৰ ফালে চাই ক'লে, কেনেকৈ চালা তুমি? তোমাৰ তাতচোন কেৱল মেছেজ যোৱাৰহে পেক আছিল। মই তাক ক'লোঁ যে মই এজন নতুন বন্ধু পাইছোঁ। সিয়েই মোক নেট পেক ভৰাই দিছিল। মই সেইদিনা ৰাতি আহিছিলোঁ তোমাক ক'বলৈ, কিন্তু তুমি শুই আছিলা। মোৰ কথা শুনি সি গভীৰ চিন্তাত ডুব গ'ল আৰু মোক ক'লে যে তুমি যোৱা তোমাৰ কাপোৰ কানি সলাই লোৱা। এতিয়া এনেকৈ মই মোৰ ৰুমলৈ আহি কাপোৰ সলাই আকৌ তাৰ ওচৰলৈ গ'লোঁ। তেতিয়া মই দেখিলোঁ যে দিগন্তই মোৰ মোবাইলত কিবা বিচাৰি আছে। মই তাৰ ওচৰ পোৱাৰ লগে লগে সি মোৰ মোবাইলটো তাৰ টেবুলত থলে আৰু তাৰপিছত আমি দুয়োৱে একেলগে বহি ভাত খালোঁ। ভাত খাই থাকোঁতে সি মোৰ ফালে অদ্ভুত চকুৰে চাই থকা যেন মোৰ অনুভৱ হ'ল। মোৰ এনে লাগিল যেন সি মোক কিবা এটা ক'বলৈ চেষ্টা কৰিছে, কিন্তু ক'ব পৰা নাই। মোৰ চকু তাৰ পৰা মোৰ মোবাইলত পৰিল, কাৰণ আজিও মই সেই অচিনাকি ল'ৰাটোৰ মেছেজৰ বাবে অপেক্ষা কৰি আছিলোঁ। কিন্তু সি মোক এতিয়ালৈকে কোনো মেছেজ কৰাই নাছিল। তাৰপিছত মই মোবাইলটো তুলি লৈ সেই নম্বৰত নিজেই মেছেজ কৰিবলৈ ধৰিলোঁ। কিন্তু দিগন্তই মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি ল'লে আৰু ক'লে যে পূজা, ভাত খাওঁতে মোবাইল ব্যৱহাৰ কৰাটো একেবাৰে ভাল কথা নহয়। সেইকাৰণে মোবাইলটো মোক দিয়া। এই বুলি কৈ সি মোৰ পৰা মোবাইলটো কাঢ়ি লৈ নিজৰ লগত ৰাখিলে। এনেকৈ খৰধৰকৈ ভাতকেইটা খাই তাক ক'লোঁ যে মোবাইলটো মোক দিয়া। তাৰপিছত সি মোক ক'লে যে আগতে বাচন বৰ্তনবিলাক ধুই লোৱা, তাৰ পাছত মোৰ ৰুমলৈ আহা তুমি। মই খৰধৰকৈ বাচন বৰ্তন ধুই কলেজৰ কাম শেষ কৰি তাৰ ৰুমলৈ আহিলোঁ আৰু ক'লোঁ যে মোক মোবাইলটো দিয়া। মই সেই বন্ধুজনৰ লগত কথা পাতিবলৈ বিচাৰোঁ। সি ক'লে যে মোৰ মূৰত বহুত বিষ হৈছে। প্ৰথমে যোৱা মোৰ বাবে চাহ একাপ বনাই আনা তুমি। মই এতিয়া চাহ বনাই তাৰ ৰুমলৈ লৈ আনিলোঁ। তেতিয়া সি মোৰ লাহেকৈ বাহুত ধৰি ক'লে যে আজি ৰাতি তুমি মোৰ ৰুমতে থাকা। মই এতিয়া নীৰৱে তাৰলৈ চাবলৈ ধৰিছিলোঁ, কাৰণ আজি ৰাতি সেই ল'ৰাটোৱে মোলৈ ভিডিঅ' কল কৰিব। এই বুলি কৈ মই তাক মোৰ ৰুমতে শুম বুলি ক'লোঁ। এই বুলি কৈ মই তাৰ ৰুমৰ পৰা ওলাই আহিবলৈ ধৰিছিলোঁ, কিন্তু সি মোক পিছফালৰ পৰা খঙেৰে ক'লে, তুমি আজি মোৰ ৰুমতে থাকিব লাগিব। তাৰপিছত সি মোৰ মোবাইলটো লৈ বহু সময় তাত কিবা এটা বিচাৰি থাকিলে। পিছত ক'লে যে তুমি চাব বিচাৰা নাই কোন সেই ল'ৰাটো, যিয়ে তোমাক অশ্লীল ভিডিঅ' আৰু ফটো পঠিয়ায়। তাৰ কথা শুনি মই বৰ সুখী হৈ পৰিছিলোঁ আৰু তাক ক'লোঁ যে মই চাবলৈ বিচাৰোঁ। সি মোৰ হাতত মোৰ মোবাইলটো দি ক'লে, চোৱা এইজন ল'ৰা। ফটোখন দেখাৰ লগে লগে মই একেবাৰে থতমত খাই গ'লোঁ, কাৰণ সেই ল'ৰাটো আন কোনোৱেই নাছিল, মোৰ বান্ধৱীৰ হ'ব লগা স্বামীজন আছিল। মই চকু দুটা ডাঙৰ কৰি তাৰ ফালে চাবলৈ ধৰিলোঁ। তাৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। তাৰপিছত সি ক'বলৈ ধৰিলে যে তুমি এই ল'ৰাটোৰ কথা কওঁতেই মই বুজিছিলোঁ যে নিশ্চয় কোনোবাই তোমাক মূৰ্খ বনাবলৈ চেষ্টা কৰি আহিছে। তাৰপিছত মই তোমাৰ মোবাইলৰ পৰা তুমি বুলি অভিনয় কৰি এই ল'ৰাটোৰ লগত কথা পাতিবলৈ ধৰিলোঁ। সি তোমাৰ ফটোবিলাক ছ'চিয়েল মিডিয়াত পোষ্ট কৰিবলৈ ওলাইছিল। যদি মই তাক ভয় খোৱাৰ লগতে ভাবুকি নিদিলোহেঁতেন, তেন্তে তুমি একেবাৰে ধ্বংস হৈ গ'লাহেঁতেন আৰু তোমাৰ লগতে পৰিয়ালৰ সন্মানো মাটিত মিলি গ'লহেঁতেন। তোমাৰ দেউতাই তোমাক আৰু মোক এই ঘৰৰ পৰা উলিয়াই পঠিয়ালেহেঁতেন। পূজা, তোমাৰ বয়স এতিয়া ভাল কথা শিকাৰহে। এইবিলাক বেয়া কথাৰ পৰা নিজকে সদায় আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা। তুমি যেতিয়া মোক এই কথাবোৰ কৈছিলা, তেতিয়া মই তোমাৰ এই কথাবোৰ শৈশৱ আৰু ধেমালি বুলি গণ্য কৰি আওকাণ কৰিছিলোঁ। কিন্তু তাৰপিছত মই অনুভৱ কৰিলোঁ যে এই কথাবিলাক আওকাণ কৰাৰ পৰিৱৰ্তে মই তোমাক কথাবিলাক ভালদৰে বুজাই দিব লাগিছিল। সেইবাবে মই তোমাৰ লগত বন্ধুত্ব গভীৰ কৰিছিলোঁ। যদি সেইটো সময়ত কঠোৰ শব্দৰে তোমাক বুজাবলৈ চেষ্টা কৰিলোহেঁতেন, হয়তো তুমি বুজি পোৱাৰ পৰিৱৰ্তে খংহে কৰিলাহেঁতেন। তেতিয়া তুমি মোৰ লগত কথাবিলাক শ্বেয়াৰ নকৰিলাহেঁতেন আৰু মোৰ পৰা আঁতৰি থাকিলাহেঁতেন তুমি, আৰু এনেকৈ কোনোবা দুষ্ট মানুহৰ জালত পৰিলাহেঁতেন। তাৰ কথাবিলাক শুনি এতিয়া মই কান্দিবলৈ ধৰিলোঁ। মোক সি সান্তনা দি বুজাই দিলে যে কলেজত সদায় বেয়া ছোৱালীবিলাকৰ লগত বন্ধুত্ব কৰাতকৈ এনেকুৱা ভাল ছোৱালীৰ লগত বন্ধুত্ব কৰিব লাগে, যিয়ে সদায় পঢ়া শুনাত মন দিয়ে। মই তাক ক'লোঁ যে আজিৰ পৰা মই কেৱল পঢ়া শুনাতহে মন দিম। বেয়া বন্ধু বান্ধৱৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, আজিৰ যুগত পিতৃ মাতৃয়ে সকলো কথা সন্তানৰ লগত শ্বেয়াৰ কৰা উচিত বুলি মই ভাবোঁ, যাতে স্কুল বা কলেজত যদি এনেধৰণৰ ঘটনাবিলাক সংঘটিত হয়, তেন্তে সিহঁতে আহি মাক দেউতাকৰ লগত শ্বেয়াৰ কৰিবলৈ পাৰে। মাক দেউতাকে সন্তানৰ প্ৰতিটো খোজৰ চকু ৰাখিব লাগে, যাতে পূজাৰ দৰে তাই আৰু তাইৰ পৰিয়ালৰ সদস্যৰ সন্মান সুৰক্ষিত হৈ থাকে।
প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।